আজি নীট পৰীক্ষাৰ ফলাফলত আজি তুমি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছা, অনুভৱ কেনেকুৱা? আজি বহুত ভালেই লাগিছে। গোটেই বছৰ কষ্ট কৰাৰ পিছত যেতিয়া ফলাফল ভালে আহে তেতিয়া মনত অলপ শান্তি পোৱা যায় যে মোৰ গোটেই বছৰৰ কষ্টটো ফল দিছে। সেইকাৰণে মই সুখী হৈছোঁ। ইয়াৰ কাৰণে মই মোৰ পিতৃ মাতৃক ধন্যবাদ জনাম, মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনাম। মোৰ ওচৰত মোৰ পিতৃ মাতৃ থিয় হৈ আছে আৰু এওঁ মোৰ আমাৰ টিচাৰ হয়। ছাৰে মোক ক্লাছ 10ত ইংৰাজী শিকাইছিল আৰু বহুত ভালেই লাগিছে। আৰু যেতিয়া গোটেই বছৰ কষ্ট কৰা হয় তেতিয়া বছৰৰ শেষত যেতিয়া আমি আমাৰ কষ্টৰ ফলাফল লাভ কৰোঁ তেতিয়া আমাৰ মনত বহুতেই ভালেই লাগে। কিমান নম্বৰ পাই উত্তীৰ্ণ হৈছা? মই 594 স্ক'ৰ কৰিছোঁ। কিমান? 594, 594। 594। এজন ভাল ডক্তৰ হোৱাৰ হয়, মোৰ একেবাৰে শিশুকালৰ পৰাই এটা ভাল ডক্তৰ হোৱাৰ সপোন আছে আৰু মই চাগে মই মোৰ আশা পূৰণ কৰিবলৈ সক্ষম হ'ম। তাৰ বাবে মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু আপোনালোকেও মোৰ পিতৃ মাতৃয়ে মোৰ শিক্ষকসকলে তাৰ বাবে মোক সৰুৰে পৰাই সহায় কৰি আছে। কিমান সময় অধ্যয়ন কৰিছিলা? আচলতে অধ্যয়ন কৰোঁতে কোনো সময়সীমা বান্ধি অধ্যয়ন কৰিব নালাগে আৰু মই কৰাও নাই। আৰু সময়সীমা বান্ধি অধ্যয়ন কৰাটো সম্ভৱো নহয়। আৰু এই এটা ড্ৰপ ইয়াৰত মই লিখা পঢ়াৰ বাহিৰে একো কৰা নাছিলোঁ। মই প্ৰকৃততে মোৰ শিকাৰ ওপৰতে মই টাইমখিনি স্পেণ্ড কৰিছিলোঁ। গোটেইখিনি সময় মোৰ ষ্টাডিতে গৈছে, এনে বাহিৰে একো কৰা নাই। আৰু গোটেইখিনি সময় মই পঢ়াৰ পাছতে দিছোঁ। হয়, তুমি ক'ৰবাৰ পৰা কোচিং কৰিছিলা নেকি? কোচিং মই অনলাইন কোচিং কৰিছোঁ ফিজিক্সৰ পৰা। তাৰ পৰা টিচাৰসকলে বহুতখিনি আমাক আমাৰ ড্ৰিমটো এচিভ কৰাৰ কাৰণে বহুত সহায় কৰিছে। তেওঁলোকৰ গাইডেঞ্চতে মই আজি এই স্ক'ৰ কৰিবলৈ সক্ষম হৈছোঁ। হয়, কি নাম তোমাৰ? মোৰ নাম নাজিবুল হাছান। দেউতাৰ নাম? দেউতাৰ নাম হিকমত আলী। ঘৰ গড়েমাৰী গাঁৱত, বৰপেটা জিলাৰ গড়েমাৰী গাঁৱত। আজি মোৰ খুব ভাল লাগিছে। মোৰো সৰুৰে পৰা সপোন আছিলে ল'ৰাটোক যদি কোনোবা ডক্তৰ বনাব এনেকুৱা এটা আশা আছিলে মোৰ ভিতৰত। সেই আশাৰে মই ল'ৰাটোক পঢ়াইছোঁ আৰু শিক্ষকসকলে বহুত সহায় কৰিছে। এখেতে মানে পইচা নোহোৱাকৈ আমাৰ ল'ৰাটোক পঢ়াইছে। সেইকাৰণে এখেতৰ ওপৰত বহুত কৃতজ্ঞ আমি। আজি পিতৃ হিচাপে কেনেকুৱা অনুভৱ হৈছে আজি? খুব ভাল লাগিছে মোৰ। এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব যাতে আল্লাহৰ ৰহমত সি চিটটো পাই যায়, এইটোৱে মই আশা কৰোঁ।